অগপ দলক আমি স্পষ্টভাৱে আমি কৈ দিছোঁ যে আমি কিমানকেইখন আসন দিব পাৰোঁ। অমিত শ্বাহ ডাঙৰীয়াই তেওঁলোকক কৈছে যে যদি কিবা লাগে আপোনালোকে যুক্তি সহকাৰে মোক পঠাই দিব, আমি পাৰ্লিয়ামেণ্টাৰী বৰ্ডত এবাৰ বিবেচনা কৰি চাম। কিন্তু মই ভাবোঁ যে এটা ৰাজনৈতিক দলে নিজৰ যিটো গ্ৰাউণ্ডত পজিশ্যন, সেইটো পজিশ্যনৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন উঠিব লাগে। কাৰণ আমি যদি ভুল সিদ্ধান্ত লওঁ তাৰ প্ৰত্যক্ষভাৱে লাভৱান কংগ্ৰেছ হ'ব। যিহেতু আমি NDA, বিজেপিয়ে কেইখন পালে, AGPয়ে কেইখন পালে হিচাপ কৰি লাভ নাই। আমি যেনেকৈ হাগ্ৰামা মহিলাৰীয়ে কৈছে যে চব NDA, আমি NDA হৈ ইলেকশ্যন উঠিব লাগে, নহ'লে কংগ্ৰেছ লাভৱান হ'ব। অগপ দলক আমি স্পষ্টভাৱে আমি কৈ দিছোঁ যে আমি কিমানকেইখন আসন দিব পাৰোঁ। অমিত শ্বাহ ডাঙৰীয়াই তেওঁলোকক কৈছে যে যদি কিবা লাগে আপোনালোকে যুক্তি সহকাৰে মোক পঠাই দিব, আমি পাৰ্লিয়ামেণ্টাৰী বৰ্ডত এবাৰ বিবেচনা কৰি চাম। কিন্তু মই ভাবোঁ যে এটা ৰাজনৈতিক দলে নিজৰ যিটো গ্ৰাউণ্ডত পজিশ্যন, সেইটো পজিশ্যনৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন উঠিব লাগে। কাৰণ আমি যদি ভুল সিদ্ধান্ত লওঁ তাৰ প্ৰত্যক্ষভাৱে লাভৱান কংগ্ৰেছ হ'ব। যিহেতু আমি NDA, বিজেপিয়ে কেইখন পালে, AGPয়ে কেইখন পালে হিচাপ কৰি লাভ নাই। আমি যেনেকৈ হাগ্ৰামা মহিলাৰীয়ে কৈছে যে চব NDA, আমি NDA হৈ ইলেকশ্যন উঠিব লাগে, নহ'লে কংগ্ৰেছ লাভৱান হ'ব। অগপ দলক আমি স্পষ্টভাৱে আমি কৈ দিছোঁ যে আমি কিমানকেইখন আসন দিব পাৰোঁ। অমিত শ্বাহ ডাঙৰীয়াই তেওঁলোকক কৈছে যে যদি কিবা লাগে আপোনালোকে যুক্তি সহকাৰে মোক পঠাই দিব, আমি পাৰ্লিয়ামেণ্টাৰী বৰ্ডত এবাৰ বিবেচনা কৰি চাম। কিন্তু মই ভাবোঁ যে এটা ৰাজনৈতিক দলে নিজৰ যিটো গ্ৰাউণ্ডত পজিশ্যন, সেইটো পজিশ্যনৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন উঠিব লাগে। কাৰণ আমি যদি ভুল সিদ্ধান্ত লওঁ তাৰ প্ৰত্যক্ষভাৱে লাভৱান কংগ্ৰেছ হ'ব। যিহেতু আমি NDA, বিজেপিয়ে কেইখন পালে, AGPয়ে কেইখন পালে হিচাপ কৰি লাভ নাই। আমি যেনেকৈ হাগ্ৰামা মহিলাৰীয়ে কৈছে যে চব NDA, আমি NDA হৈ ইলেকশ্যন উঠিব লাগে, নহ'লে কংগ্ৰেছ লাভৱান হ'ব।